হে হোৱাটছআপ গাইজ আৰু এটা নতুন ভিডিঅ' সৈতে আপোনালোকসকলকে স্বাগতম জনাইছোঁ। চ' গাইজ মই বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ, মানে কিবা কামত ব্যস্ত হৈছিলোঁ আৰু চ' এটা ইম্পৰ্টেণ্ট ভিডিঅ' বনাম বুলি ভাবিলোঁ। ইউটিউবতো চাই আছোঁ, মই কৈ আছোঁ আপোনালোকক কিহৰ পৰা ভিডিঅ' বনাম। চ' কথাটো হৈছে যে 10 তাৰিখে আপোনালোকে অৰুণোদয়ৰ পইচা পায়, পেঞ্চনৰ পইচা পায়। চ' পেঞ্চনৰ পইচাটো চাগে সোমাইছে, কিন্তু অৰুণোদয়ৰ পইচাটো এতিয়ালৈ সোমোৱা নাই। চ' ইউটিউবত তাৰে ওপৰত বহুত ভিডিঅ' ওলাইছে যে কাৰোবাৰ নাম কটা গৈছে, কাৰোবাৰ পইচা নোসোমায়। চ' কোনোবাই পইচা পাইছে, কোনোবাই পোৱা নাই, কি কৰিব লাগিব, অমুক তমুক ভোগ, মানে বহুত ভিডিঅ' ওলাইছে। এতিয়া কথাটো হ'ল আপোনালোকে কি কৰিব লাগিব বা পইচাটো কিয় সোমোৱা নাই, এই ভিডিঅ'টো ভালদৰে চাওক আৰু বেলেগ ভিডিঅ' চাব নালাগে, ভালদৰে বুজি পাব। চ' প্ৰথম কথাটো হ'ল আপোনালোকে ইউটিউবত বহুত শুনিছে যে এইবাৰ অৰুণোদয়ৰ পইচাটো DBT লিংকত দিছে। DBTৰ ফুল ফৰ্মটো হৈছে আপোনাৰ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ। চ' এতিয়ালৈকে তেনেকুৱা কোনো ধৰণৰ বা আমাৰ মামাৰ যোনটো ফেচবুক পেজ আছে বা পৰ্টেল আছে তাত দিয়া নাইতো, বা assam.gov এটা ফেচবুক পেজ আছে, মই দেখাই দিম আপোনালোকক। তাত কোনো ধৰণৰ এনেকুৱা মেছেজ অহা নাই যে DBT লিংকত দিব, বুজি পাইছেনে আপোনালোকে? তো সেইবোৰ বাদ দিলোঁ। কথাটো হ'ল এতিয়া যে যদি একো হোৱাই নাই, তেতিয়াহ'লে অইন মাহৰ 10 তাৰিখৰ দৰে এই মাহৰ 10 তাৰিখে পইচাটো কিয় সোমোৱা নাই? চ' দুদিনমান ৱেইট কৰক, কেতিয়াবা টাইম লাগি যাব পাৰে, টেকনিকেল প্ৰব্লেম হ'ব পাৰে। পইচাৰ নাম চাম কাৰো কটা যোৱা নাইতো, কটা যাব। কোনোবাই ধৰি লওক আগতে অৰুণোদয়ৰ পইচা পাই আছিলে, তেওঁ ল'ৰাই চাকৰি পাইছে বা কিবা হৈছে, ফৰ্ম জমা দিছে, তেনেকুৱা ক্ষেত্ৰত কটা যাব। কিন্তু পাই থকা মানুহৰ, দুখীয়া মানুহৰ নামটোতো এনে কটা নাযায় ন। দুদিনমান ধৈৰ্য ধৰক আপোনালোকে, আৰু ইউটিউবত যা তা ভিডিঅ' চাই নাথাকিব, এইটো মানে মোৰতো টেনশ্যনে কৰে, বুজি পাইছেনে? চ' মই সেইবোৰ চালোঁ, আৰু আপোনালোকক মই এতিয়া আপোনাৰ assam.gov আৰু মামাৰ পেজটো দেখুৱাই দিম। তাতে কোনো ধৰণৰ আপডেট DBT চিবিটিৰ আপডেট অহা নাইতো। ৱেইট কৰক, 15 তাৰিখৰ ভিতৰত আপোনালোকসকলৰে পইচাটো সোমাই যাব লাগে, ৱেইট কৰক। এটা কথা কৈ দিওঁ মই আপোনালোকক। চ' আমাৰ চেল্ফ হেল্প গ্ৰুপ, আত্মসহায়ক গোটবোৰক যে পাৰ মেম্বাৰক 10,000 টকাকৈ দিব। চ' এইটো মামাই কৈছে 10,000 টকাকৈ দিব, 10,000 টকাকৈ দিব, কিন্তু এতিয়ালৈ কোৱা নাই যে কোনখন জিলাত ইমান তাৰিখে সোমাব। চ' মই ধৰা হ'ল নলবাৰী জিলাৰ আজি সোমাব, কামৰূপৰ কালি সোমাব। এইবোৰ যোনদিনা দিব নহয়, মামাৰ নিজৰ ফেচবুক একাউণ্টত নিউজৰ আগতে আপডেট কৰি দিয়ে। চব কথাটো আপোনালোকে জানে। তো আপোনালোকে ইউটিউবত যা তা ভিডিঅ' চাই মূৰাটো নষ্ট কিয় কৰে? এতিয়া অৰুণোদয় আঁচনিৰ কথাটো এতিয়া মামাই কোনো ধৰণৰ আপডেট দিয়া নাই, আৰু নাকাটে অৰুণোদয় আঁচনিৰ পইচাটো সোমাব। দুদিন চাগে দেৰি হ'ব, 15 তাৰিখ হৈ যাব পাৰে, বা আজিও সোমাই যাব পাৰে। কিবা এৰৰ হ'ব পাৰে, টেকনিকেল এৰৰ, হয়তো বুজি পাইছেনে? চ' ইউটিউবত আপোনালোকে চাইছে যে কাৰোবাৰ নাম কটা গৈছে, কাৰোবাৰ DBT লিংক হৈছে, বা আপোনাৰ চেল্ফ হেল্প গ্ৰুপৰ পইচা আজিতে সোমাই গ'ল, সেনেকুৱা নহয়। মই আপোনালোকক পেজত দেখাই দিম, আজি দেখাই দিম কি আপডেট আহিছে, চাই থাকক। ইয়াত বহুতে ক'ব পাৰে মামা মাৰি আছা, কোন মামা? চ' মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছোঁ। চ' আপোনালোকে এতিয়া ফেচবুক পেজটো চাই লওক। চ' আপোনালোকে চাব পাৰে, এইটো মামাৰ অফিচিয়েল পেজ। চ' দেখা পাইছেনে? পোৱা ক'ব নোৱাৰোঁ। ইয়াত মানে কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ পইচা নোসোমাই বা মানে কন্দীনা দিব, ইয়াত আপডেট দিয়া নাই। মই বাৰ কৈছোঁ টেকনিকেল এৰৰ হ'ব পাৰে। তো চৰি assam.gov নহয়, my.gov আছাম, মোৰ ভুল হৈ গৈছে। চ' এইটো এটা অফিচিয়েল পোষ্ট, ইয়াত আপোনালোকে চাব পাৰে। ইয়াত মানে কোনো ধৰণৰ সেনেকুৱা আপডেট অহা নাই, চাওক, দেখিছেনে আপোনালোকে? সকলোৱে লিখে ইয়াত, চৰি my.gov আছাম, এইটো মানে assam.gov কোৱা হৈ আছে মোৰ, চাওক। ইয়াত মানে কোনো ধৰণৰ আপডেট দিয়া নাই। চ' মই আপোনাৰ ইয়াত অলপমান ঠাণ্ডা ন, মস্ত গৰম, চাই জেগাত আহি কিনে ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট এইখিনি কৰি দিব পাৰে। আজিলৈ ধন্যবাদ, জয় অসম, বাই বাই। আৰু মই নতুন আপডেট লৈ আহিম, চিন্তা নকৰিব। যা এটা ভিডিঅ' চাই টাইম ৱেষ্ট নকৰিব, সকলোৱে নিজৰ কাম কৰক। ধন্যবাদ, জয় অসম।